কৰি ইহঁতৰ যিটো আছে কিবা অলপ অলপকৈ দি থকা তাৰমানে মোৰ অৱস্থাটো টেলি বেয়া কি হ'ল ইহঁতক পইচা তুমি কি দিয়া নাই নেকি মোৰ লগত কথা পাতিবলৈ কাম নাই মইতো তাক এনেও নিদিওঁ ফোনে ৰিচিভ নকৰা হৈ যাব চাইছো ৰবা বুলি কয় মানসপুৰৰ লগত বহুতখিনি মানুহৰ লেনদেন আছে তাৰ পৰা যে পইচা সোনকালে পাবি এইটো মইতো আশা কম আছে মইতো জানো কাৰণেতো কৈ দিলো পইচা কেইটা কি হব তুমি হেৰিয়ে কি কয় ই ছবিটা একেবাৰে দিয়া নাই নেকি এটকাও নাই দিয়া 10 পইচাও নাই দিয়া কিন্তু সিদিনাখন লগ পাওঁতে বোলে মই দি আছো 10,000 5,000কে মই দি আছো বুলি ক'লে ঠিক আছে কনফাৰেন্সত লৈছো তাক লোৱাচোন কনফাৰেন্সত লৈছো ইমান দিনকেইটা হ'ল কিমান হৈ গ'ল বা নিজে ভাবিছোন এবাৰ ছবিদা হেল্ল' পৰাগে কৈছো এই মানস দা লাইনত আছে কি হ'ল ইহঁতক পইচা তুমি কি দিয়া নাই নেকি নাই দিয়া দিয়াতো ইহঁতক তুমি কমকে হ'লেও দি থাকা ইহঁতক খাবলৈ দিগদাৰ হৈ গৈছে এইকেইদিন পইচা কিমতো দূৰৰে কথা তুমি চোৱা শুনা মই টেনচনটো কেলে লোৱা নাই মই তোমাক যিহেতু মানে তুমি দিম বুলি ক'লা ন আৰু 2 নম্বৰ পৰা মোৰ মানে এই বেংকৰ লোন চনৰ পৰা আৰম্ভ কৰি এই চব লাগি মানে মই এটা বেলেগ এটা পজিশ্যনত আহি গৈছো একেই মোৰনো কি গতি হৈছে খবৰ খাতি নাই একো গম পাইছা নে মোৰ বেলেগ ধাৰ বিলাকো মাৰি থাকিব লগা হৈছে তুমি 5,000 10,000 যি দি থাকা না তুমি একেবাৰতে দি সিহঁতক বস্তুটো মানে কি এইবিলাক হৈ থাকিলে বেয়াটো ছবিদাই খোলা খুলকে কৈ দিয়া তুমি পইচাটো মোক দিবা নে তেওঁক দিবা এইটো কৈ দিয়া তুমি মই মানস দাৰ লগতে পাতি ল'ম গম পা নাই তহঁতৰ লগত এতিয়া পাতিটো ঢেৰ এগালমান লেটিয়া লেটি হৈ যায় কি হৈ গৈছে বৰ্তমান মানস দা গোটেই কাৰবাৰবোৰ ফ্লপ হ'ল দেখিলে আপুনিও জানে ময়ো জানো আৰু মই এতিয়া কি কৰি মইহে গম পাওঁ আপোনাক মই গুৱাহাটীত পাওঁতে মই ক'লো যে মোৰ এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল 29 তাৰিখে মা ঢুকালে মেডিকেলৰ গোটেই খতম যিকি টকা পইচা আছিলে আৰু আজি শুনা মোৰ চিটুৱেশ্যনটো এনেকুৱা যে মানে কাহিনীটো কি যে বস্তু হ'ল কি মই তোমাৰ অৱস্থাটো বুজি পাইছো আৰু মোৰো একে অৱস্থা মোৰ অৱস্থা মানে কি নহ'লে মই ইহঁতে ইমান ফোন কৰি থাকে মই মানে এনেকা নহয় যে মই মানে ইমান ফোন মানে মোৰ নিজৰে কিবা লাগি যায় কি কৰিব এতিয়া এই লেনদেনখিনি মানে বস্তুটো যেতিয়া বিজনেছ চলি আছিলে মানস দা এতিয়া চবৰ লগত চবৰ বস্তুটো আছিলে গোটেই ব্যৱসায়টো যেতিয়া ইয়াত জিৰ' হৈ গ'ল কোনোবাই কাৰোবাৰ পৰা পাবলৈও থাকিলো মোৰ পৰাও পাবলৈ আছে মোক কাৰোবাৰ আপোনাকো দিবলৈ আছে কাৰোবাক দিবলৈ আছে সেইটোও গম পাইছো নাই বুলিতো কোনো কাকো নকওঁ কিন্তু বৰ্তমান এতিয়াতো যিমান কয়লা পৰি আহিলে চবৰে চবৰ লগত মই এতিয়া মানুহৰ পৰা নিমনা ঘৰ চিমনা পইচা পাবলৈ আছে এতিয়া কি কৰিব আপুনি বিজনেছটো যেতিয়া গুচি যোৱাৰ পিছত এতিয়া একো নাই পৰাগে মোক পালে মানস যায় মইতো দিম বুলিয়ে কৈছিলো প্ৰথম তাৰপিছত দেখিলো চিটুৱেশ্যনটো বেয়ালৈ গুচি গ'ল চলিবলৈকে দিগদাৰ হৈছে নিজৰ তুমি কথা শুনা এতিয়া এটা চলিবলৈ দিগদাৰ হৈছে মোৰো চলিবলৈ দিগদাৰ হৈছে চবৰে ইয়াৰো চলিবলৈ দিগদাৰ হৈছে চবৰে এইটো হৈ আছে গতিকে তোমাক মই বেছি প্ৰেচাৰটো দিয়া নাই মানে প্ৰেচাৰটো দিও লাভ নাই কাৰণ মই জানো মানুহৰ অৱস্থাটো খুবেই বেয়া তো এতিয়া গোটেই কথাটো হৈ গ'ল কি যেনেকে পাৰা মানে অলপ অলপকে হ'লেও ইহঁতক দি দিয়া কথাটো গম পাইছা ইহঁতক দি থাকা অলপ অলপকে দি থাকা তুমি গোটেইটো একেলগে দিব নালাগেতো পাইছো বাৰু ৰ'ব মই আপোনাক ফোন মাৰিম কথা পাতিম কোনজনে দিব মানে মোক পইচাটো পইচাটো কোনে দিবা তুমি ছবিদাই তুমি মানস দাক দিবা নে মোক দিবা সেইটো কথা কৈ দিয়া খোলা খুলিকে তুমি এনেই মাজত সোমাই আছা মই তাত সোমাইছো মানে মোৰ লেনদেনটো আছে মানস দাৰ লগত ঠিক আছে মানস দাকটো মই দিবই লাগে কোনোবাই কাৰোবাক পালে কোনো কাৰো পইচা নিদিয়ে কিন্তু বৰ্তমান পৰ্যায়তো যিটো চিটুৱেশ্যন হৈ আছে এতিয়া মই তহঁতৰ লগত মই লেটকিছো হয় তহঁতিটো যিভাগে কামোৰ মানে এতিয়া যিটো হিচাপে আজি কামুৰি দিছ ধৰ বা কামুৰি ময়ো এতিয়া একো ক'ব পৰা নাই তহঁতি ওচৰত মানস দাকো একো ক'ব পৰা নাই একো নাই বুলি নহয় ছবিদা এইটো যা পাবলৈ থাকে সিয়ে গম পায় এইটো কামোৰ পাবলৈ আছে কোনো পাবলৈ নাই মইতো আপোনাৰ লগত কথাই নাছিলে মানস দাই ক'লে আপোনাৰ লগত কথা পাতিবলৈ মইতো কামোৰ নহয় দেই এইটো কথাটোত মানে বস্তুটো কি পৰাগ তাৰমানে বস্তুটো কি ধৰা মাজতে যিবিলাক হ'ল সেইবিলাক কথা বাৰু মই ক'বলৈ এতিয়া নতুনকে সেইবিলাক উপাখ্যান কৰি থাকি লাভ নাই কিন্তু কথাটো হৈ গ'ল কি যে বস্তুটো হ'ল কি চবে বুজিব লাগিব এতিয়া যদি মানে মাথাত মাৰিও দিয়া নহয় কাৰোবাৰ গোটেই বেপাৰী বিলাকৰ তেনেকুৱা অৱস্থা হৈছে তুমি গম পাইছা ক'তো কাম চলা নাই মানস দাই এটা কাম কৰ এই অলপ আজি দি দিয়ক কিবা এটা দিয়ক আৰে মইতো তুমি ইমান ফোনে কৰি থাকিব নালাগে মোৰ কেলা পইচা থকা হলে মই তোমাৰ হেৰিটো কি কয় বেংকৰ এই লোনৰ EMI দিওঁতে মোৰ 12টা বাজি গৈছে গম পাইছা তুমি ভকত দিব লগা বিশ্বাস কৰক আপোনাক মই MP হৈ গ'ল যিমান দিলে ক্ৰেডিট কাৰ্ড MP হৈ গ'ল লোন আছিলে MP হৈ গ'ল সব MP নটিচ খাই আছো কেলকাতা কেছ আপুনি বিচাৰ মই পঠিয়াই দিব পাৰিম কেলকাতা চলা ফাইনেন্সৰ পৰা 5 লাখ টকা লোন ল'লো মোৰে কেছ লাগি আছে না মই সব আপুনি বিচাৰ মই নেক্সট মাৰ্চ নহয় এপ্ৰিলৰ 13 তাৰিখে পাতি গৈ আছো হাই কোৰ্ট
হাইকোৰ্টত চেক মানে ECS-ৰ হেৰি লগাই দিলে মোৰ বেল ল'ব লাগিব আপোনাৰ 10-20 হাজাৰ টকা খৰচা আছে। এনেকুৱা চিটুৱেশ্যন হৈ আছে মই এই নিমনাগৰত এটাৰ পৰা 1.5 লাখ টকা পাওঁ, ঘৰলৈ গ'লে বাপেক মৰিলে বুলি ক'লে ঘৰৰ পৰাই পলাই দিলে সেই ল'ৰাটো। এনেকুৱা মানে চিটুৱেশ্যন মানে 5 লাখে দিলেও মই এইকেইটা পইচা সিহঁতকে দি দিলো 5-10 হাজাৰকে দিলো, সেইফালে মই 1,48,000। চবেই এটা কাম কৰা মই এটা কথা ৰিকুৱেষ্ট কৰো মই তোমাক আগতে ফোন কৰিছো বাৰু, মই মানে এই কথাটো মানে খুব মই ইহঁতৰ লগত মোৰ পাতি থাকিবলৈ মন নাযায়, তোমাৰ লগতো মোৰ এই কথা পাতি থাকিবলৈ মন নাযায় তাৰমানে গোটেই চিটুৱেশ্যনটো মানে হেৰি, এতিয়া তুমি এটা কাম কৰা যেনে তেনে কৰি কিবা এটা উপায় কৰা। এতিয়া মোক কোনোবাই মাৰি পেলালেও মোৰ মানে এই কৰিব লগা নাই আপুনি যিটো কথা কৈছে যে আপোনাৰ যিটো মই মানে এনেকুৱা নহয় মানে বেলেগ লোন বিলাক আছে যে সেই মই কয়লা পইচাটো একো কেয়াৰে কৰা নাই। মোৰ মেইন হৈ গ'ল মোৰ মিনিমাম বেংকত পইচা সোমাই শুনা, বেংকত পইচা সোমাই লগালগ পইচাটো কাটি পেলাই পইচা সোমাই কাটি পেলাই HDFC-ত একাউণ্টটো মোৰ খতম, বুজি পালে, লোন খতম হৈ গ'ল। আমাৰ ICICI বেংকত মই মানে যেনে তেনে বোলো ইহঁতক মানে মই ইমান মানে বস্তু মানে লোডটো বেয়া হৈ গৈছে আৰু মই তাত ফোনটো কি বুলি ৰিচিভ কৰিম, ই মাৰে নকৰোঁ আপুনি মানে মই মেক্সিমাম এই ফোনটো মই ৰিচিভেই নকৰোঁ থাকিলোঁ, ইমানেই নাম্বাৰ অকণমান টাকা দিনৰ দিনে ঘৰত। তুমি ইহঁতৰ মুখলৈ চোৱা আৰু এই মোৰ কথাটো এবাৰ ভাবি ইহঁতক মানে অলপমান দি দিয়া পইচা যি পাইছো চাইছো, কিন্তু আজিকালিৰ ভিতৰতো কিবা পচিবিলিটি নহয়। মই তথাপি চাওঁ কি কৰিব পাৰোঁ। মই যিবোৰ মানুহৰ পৰা পাবলৈ আছে সেইবোৰকো ধৰি নেলুটোকে ধৰিছোগৈ, তথাপিও একেটা ডাইলগে নহয়, যি কয় বুলি কৈ দিম। সেইটোৱে আমাৰ এই সোণপুৰা আপুনি বিশ্বাস কৰক, ইয়াকে সুধিলে গম পাব পৰা লাইনত আছে নাই বাৰু। তপাগতা বেটনৰ এই আমাৰ হাঁচিবোৰ যে নগাবাৰী শকতকে ল'ৰাটো যে ফাৰুকৰ লগত কাম কৰিছিলে, সেইটোতো পলাই আছে 4 মাহৰ পৰা। ঘৰলে মানুহ কয়লা বাতিয়ে বোলে এইটো পুলিচত দিছে, কিবা দিছে, সেইদিনাখনে শিমলগুৰি খাই তুলি লৈ গুচি গৈছে, ইটো তুলি লৈ গৈছে। সেয়ে কয়লা গোটেই মানুহ ক্ৰেছ আৰু মানে তই যিকেইটা মানুহ পাবলৈ যে তই মানে কি ক'ম এতিয়া, তই এতিয়া ককাই ভাইলৈকে ওচৰৰ মানুহ তই কবি, তই এতিয়া কৈছ যে মানস দা মুখৰ আগতে কৈ দে তুমি মোক মানে নিদিয়া। মই এতিয়া এইফালে ক'ব নোৱাৰিছো, বা মানস দাই যদি মই ক'লোৱে যেনিবা মোৰ মানস দাৰ লগত লেনদেন আছে, মই মানস দাকে দিম, তোক নিদিওঁ কথাটো কৈছো। মই তোক তহঁতক এটা কথা কৈছো, এই হেৰিয়াৰ এই দাদু হাতমুৰীয়াৰ পৰা মই যোৱা বছৰ মোটামুটি সি মোৰ পৰা 8 টন কয়লা আনিলে। তাৰ নিচিনা মানে মই সিদিনাখন মই বোলো থাকোঁতে মই কিন্তু মানে এই কৰিম, তাৰ নিচিনা মানুহৰ অৱস্থা বেয়া হৈ গৈছে। সেইবিলাক দিয়া এতিয়া গোটেই কথাটো হৈ গ'ল কি এইটো চব যেনে তেনে ইহঁতক কিবা মেনেজ কৰা দেই, কিবা মেনেজ কৰা, নহ'লে ইহঁতক সেই শিৱসাগৰত কাম এটাও দি দিব লাগিব, উপায় নাই, বুজিছা। ইমান দিন হ'ল বাৰু চাওকচোন মানস দা, কমকে দি থাকিলে ইমান দিন নালাগে নহয় পইচা কেইটা শেষ হবলৈ। মানুহৰ প্ৰব্লেম হয়, ইমান প্ৰব্লেম হয়, আপুনি গুৰুত্বই নিদিলে একো কথাটো। মই তোমাক শিৱসাগৰত বেলেগ মই ঠিকা এটা ঠিক কৰি দিম। আপুনি মোক হেৰি কওঁ, সেইবোৰ কৰিব নালাগে। আপুনি মোক টকা 5,000 নালাগে, আপুনি টকা 5,000 কাৰোবাৰ পৰা বৌ পৰা লৈ দিয়ক না, দিগদাৰ হৈছে। আপুনি নিজৰ যদি ভাইটি বুলি ভাবে, মই আপোনাক ককাই বুলি ভাবি আছো, আপুনি মোক পইচা 5,000 টকা এটা মাৰি দিয়ক না কিবা এটা কৰি। হ'ব, সন্ধিয়ালৈ ৰোৱাচোন তুমি। সন্ধিয়া নহবগে, মানে মোক কি হ'ল গম পাই নাই আপুনি? সন্ধিয়ালৈকে তুমি সময় দিয়া, সন্ধিয়ালৈকে সময় দিয়া। চিয়ৰ মোৰ লগত কথা পাতিবলৈ কাম নাই, মইতো তাক এনেও নিদিওঁ, বুজি পোৱা নাই। কেলে কি আমাৰ লেনদেন আছে, এতিয়া মানসপুৰৰ লগত বহুতখিনি মানুহৰ লেনদেন আছে, পাবলগীয়া আছে। সেইখিনি মই এতিয়া তোক কৈলাতো লাভ নাই, মই সেইখিনি মানুহ খাৰা কৰি দিম না সময়ত। কিন্তু এতিয়া কথাটো হৈ গ'ল কি সি ইয়াত বিচাৰি নাহে মোক, সেইটোতো চিয়ৰ। মোৰ ঘৰলে কোনোদিন পইচা বিচাৰি নাই, সেইটো ফোনতে কথা পাতে। এতিয়া মোৰতো কি হ'ব এতিয়া? তই পুৰা ধপ দি মেলি কেনেকে কি কৰ, তাক বেজতি কৰ, কেনেকে তই কি কৰ, তই ক'ৰ পৰা উলিয়াও, কেনেকে খাৰা কৰ, তই সেইটো তোকে দি দিওঁ, বুজি পালি। সি মোলৈ ফোন কৰিলে মইতো এনেও ফোনটো কথা পাতি পেলাই থৈ দিওঁ। যেতিয়া তই মুখৰ আগত কথাটো কওঁ, মই তেতিয়া তোৰ কথাটো মই একো নকওঁ ন, সি ৰেকৰ্ড কৰি দিব। মই এতিয়া পাৰ্টি মানুহ অকিলদাৰ লগত থাকো, এইবোৰ লেনা দেনা কথাবোৰ মানে এইবোৰ মই অকমান কৰিবলৈ বেয়া পাওঁ, আৰু দলৰ ৰেপুটেশ্যনটো বেয়া হৈ আছে, বুজি পালি। মোৰ মানুহটো নিউ কামাৰ, মই মানে তাৰ আপুনি নিদিয়ে বুলি কৈ দিওঁ, তাৰ লগত মই ডাইৰেক্ট কথা পাতো। তই ডাইৰেক্ট কয় বুলি ছবিকাইটো দিব এতিয়া নোৱাৰো বুলি কৈছে, তেওঁৰ অৱস্থা বেয়া। তেওঁতো পইচা দিবলৈ এতিয়া মই নোৱাৰো বুলি কৈছে, যেতিয়া পাৰিম তেতিয়া দিম বুলি কৈছে। তাৰপিছত সি তাত কেনেকে কি থৰে উলিয়াই যেতিয়া পাৰিম বুলি মই এতিয়া নোৱাৰোৱে বুলি, মই এবছৰমান লাগিব মোৰ ওচৰত বুলি পইচাই নাই, তেওঁৰ ওচৰত তেওঁ ফ্লপ বুলি একদম পানী ধাৰ নচৰা অৱস্থা হৈছে। এতিয়া আপুনি তাৰ পৰা কেনেকে উলিয়াই নাজানো, মই আপোনাৰ পৰা পাওঁ ভাই, মোক কওক, মোক ছবিৰ লগত নেলেটকাব, ডাইৰেক্ট কৈ দিয়ে। তই আপুনি ক'ব আকৌ তেতিয়া, মই বুলি হ'ব তই পৰাগৰ লেনদেনটো পৰাগৰ লগত কৰ বুলি ক'ব। মোক সি ডাইৰেক্ট ফোন কৰক, মই কৈ দিম। তই মোক পইচাটো সোনকালে লাগে মানে।
তই তাৰ লগত কৈ দে তই তাৰ পৰা যে পইচা সোনকালে পাবি সেইটো মইতো আশা কম আছে মই তোৰ জানো কাৰণে তোক কৈ দিলো তই তাৰ ডিঙিটো কাটিলেও পইচা নাপাওঁ কেলে কি তাৰ অৱস্থাই নাই আৰু অৱস্থা নাই বুলি মইতো এইটো নকওঁ এনি অফ দা কয়লা পাৰ্টি কোনো পইচা নাপায় কোনোবাই যদি কাৰোবাৰ ওচৰত বেলেঞ্চ পাবলৈ আছে কোনো নিদিয়ে কাৰোবাৰটোৱে নাইকিয়া হৈ থাকিলে তোক কোনে পইচা দিব তক এতিয়া মই এটা নিমনি আগৰ পৰা 1.5 লাখ টকা পাওঁ ঘৰত গৈ এতিয়া ডিঙিটো কাটি দিলে পইচা পাম নি মই তাৰ লগত কাজিয়া লাগিলেও নাপাওঁ কোনো পধ্যেই নাপায় এতিয়া কাৰোবাৰটোৱে অখিলদাৰ লগত পাতিব লাগিব নি কথাটো অখিলৰ লগত পাতিয়ে লাভ নাই সি দলতে নাই তাক দলৰ পৰা বহিষ্কাৰ কৰিলে এতিয়া কি দলত আছে সি একো দলতে নাই সি গুৱাহাটীতে আছে আৰু কি কৰি থাকে সিয়ে জানে অখিলদাক কৈ দিলে পইচাটো উলিয়াই দিব না মোক দলত থাকিলে তাৰ ৰিক্স ল'ব অখিলে তাক ভালেই নাপায় আকৌ উলিয়াই দিলে তাৰ লগত মাত বোলেই নাই অখিলৰ লগত মই কলা তোমাক তেতিয়াই কৈছিলো যে তুমি মাজত নোসোমাবা মই পইচাটো তাৰপৰা যেনে কিবা এটা কৰি উলিয়াই ল'ম তুমি কেনেকে উলিয়াবি তই মই তোক এটা বেয়া কৰি পেলাবা তই মই মাজত সোমোৱা নহয় তই কনফাৰেন্স কৰাই দিয় এতিয়া তোমাক মই কৈছিলো না যে তুমি নেলাগে তুমি ৰিক্স নলবা বোলো পৰাগৰ পইচাটো পৰাগক দি দিয়া এনেকে বুলি তোমাক মই কবলৈ কৈছো বুজি পোৱা নাই তেতিয়া তোৰ কাম চলিছিলে মাজতে 2 এদিন মই ভাবিলো এডজাষ্ট কৰি ক'ব পৰা ঝেমেলা নকলে 40-50 হাজাৰ মোৰ পৰা পাই নো কেলা 1 লাখ টকাই পাই মই বোলো ক'ব পৰা এডজাষ্ট কৰি তাৰপৰা বুবুদাই মোক ক'লে তই তাক পইচা নিদিবি মই তাৰপৰা পাওঁ বোলে তই এতিয়া বুবুদাকো মাতি দিলো মোৰ দোকানলৈ এদিন ঘৰলৈ নাহে নি নাহে আহিলেও চোৰৰ লিখি আহে গুচি যায় কেলা লেটকাই মানুহবোৰকে লগ পাওঁগে মোক গৈ পেলাই দালালি মানে গোটেই পৃথিৱীত দিবলৈ আছে মনৰ লগে হেৰিকো দিবলৈ আছে তাক দিবলৈ আছে আৰু এটা লগক মই চিনাকি কৰি দিছিলো ৰেগৰ তাক দিবলৈ আছে তাৰপিছত তোৰ এইটো আমাৰ দিগন্তক দিবলৈ আছে মুস্তাফিজুৰক পইচা দিবলৈ আছে কাক পইচা দিব ইয়ালৈ আহিব নি কেলে গুৱাহাটী চিফটিং হৈ দিলে ঘৈণীয়েক চাকৰি কৰে